জুবিনদাবিহীন তিনিটা সপ্তাহত অসমৰ প্ৰত্যেকগৰাকী জনতাই বিচাৰে যে জুবিনদাৰ প্ৰতি ন্যায় লাগে। কিন্তু এই সময়ত আমি আটাইতকৈ দুৰ্ভাগ্যজনকভাৱে আমাৰ পৰিলক্ষিত হৈছে যে আমি মূল্যবোধবিহীন এটা ৰাজনীতিৰ পৰিৱেশ, ৰাজনৈতিক পৰিৱেশ দেখা পাইছোঁ। সকলোৱে ইজনে সিজনৰ প্ৰতি তেওঁলোকে বোকা ছটিওৱা ৰাজনীতি আৰম্ভ কৰিছে। এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। আমাৰ স্পষ্ট কথা, জাতিটোৱে বিচাৰিছে জুবিনদাক ন্যায় দিব লাগে আৰু জুবিনদাক ন্যায় নিদিয়া পৰ্যন্ত আমি শান্ত নহওঁ। জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত সকলোকে ৰাজনীতি পৰিহাৰ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। শাসক দল, বিৰোধী দল সকলোৱে ৰাজনীতি কৰিছে। শাসক বিৰোধী সকলোৰে চক্ৰান্তত জুবিনদাক জাতীয় জীৱনৰ এই সম্পদটোক তেওঁলোকে ৰাজনৈতিক আহিলা কৰাব খুজিছে। এই কথা গ্ৰহণ কৰা নহ'ব। আমাৰ স্পষ্ট কথা, জুবিনদাৰ প্ৰতি ন্যায় লাগিব। প্ৰতিগৰাকী অভিযুক্তৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা হ'ব লাগিব। ছিংগাপুৰত থকা সকলোকে অনাৰ ব্যৱস্থা কৰিব লাগিব আৰু জুবিনদাৰ বিৰুদ্ধে যিসমূহ অপৰাধ হ'ল, অৰ্থনৈতিক অপৰাধ হ'ল, তেওঁৰ বিৰুদ্ধে আন ধৰণৰ ষড়যন্ত্ৰ ৰচনা হ'ল, সেই সকলোবিলাকৰ সত্যাসত্য জনসাধাৰণে চাবলৈ বিচাৰিছে। আৰু আজি এই প্ৰতিবাদী মিছিলৰ পৰা আমি সকলোকে সকীয়াই দিছোঁ, জুবিনদাক লৈ ৰাজনীতি নহ'ব। জুবিনদাক লৈ ৰাজনীতি সকলোৱে পৰিহাৰ কৰক, নহ'লে অনাগত সময়ত সকলো ৰাজনৈতিক দলক জনসাধাৰণে প্ৰত্যক্ষ কৰি আছে। আহিব লগা সময়ত তেওঁলোকক উচিত প্ৰত্যুত্তৰ দিবৰ কাৰণে জনসাধাৰণ সংগঠিত হ'ব। বিচাৰিছোঁ যে তেওঁলোকে প্ৰকৃততে জুবিনদাৰ সেই মৃত শৰীৰৰ সন্মুখত কোনে লাল চালাম দিছে আৰু কোনে আচলতে ৰাজনীতি কৰিছে সেইখিনি চিন্তা বাদ দিয়ক। মাননীয় মুখ্যমন্ত্ৰী হিচাপে প্ৰকৃততে তেখেতে দায়িত্বভাৰ লোৱাৰ পাছত তেখেতে কেৱল মাত্ৰ ৰাজনীতিৰ মেৰপাকতে যিকোনো এটা বিষয় ঠেলি লৈ যোৱাৰ যি অপচেষ্টা, সেই অপচেষ্টাক আমি ছাত্ৰ সন্থাই একেমুখে ধিক্কাৰ দিছোঁ। আৰু লগতে আমি ক'ব বিচাৰিছোঁ যে এই জুবিনদাক লৈ পেলাই তেওঁলোকে যাতে এই ৰাজনীতি বন্ধ কৰক। তেওঁলোকে বিৰোধীয়ে হওক বা চৰকাৰী পক্ষই হওক, কোনো ক্ষেত্ৰত কিন্তু জুবিনদাক লৈ পেলাই ৰাজনীতি সহ্য কৰা নহ'ব। তেওঁলোকে ৰাজনীতিৰ বাহিৰত থাকি আইনী প্ৰক্ৰিয়া কেনেধৰণে শিথিলৰ পৰা শক্তিশালী কৰিব পাৰি তাক লৈ তেওঁলোকে চিন্তা চৰ্চা কৰক। তাৰ সলনি অসমৰ জনতাই কিন্তু তেওঁলোকৰ ওপৰত সম্পূৰ্ণ তৃপ্ত দৃষ্টি ৰাখিব। আৰু লগতে যিটো এছ.আই.টিয়ে প্ৰকৃততে যেনেধৰণে দায়িত্ব প্ৰদান কৰিছে, তেনেধৰণে দায়িত্ব প্ৰদান কৰক। তাৰ এই এছ.আই.টিৰ ওপৰত দৃষ্টি প্ৰকৃততে অসমৰ জনসাধাৰণে প্ৰতি গুৰুত্ব ৰাখিব।